এনেকুৱাকৈ ভালে সংখ্যক ৰেচন কাৰ্ড আমাৰ বৰাকভেলীত আছে, সমগ্ৰ অসমত আছে, বৰাকভেলীতো আছে। এতিয়া এই তিনিখন জিলাৰ মই আয়ুক্তসকলক নিৰ্দেশ দিছোঁ যে এতিয়াও যিসকল পৰিয়ালৰ নাম এড হ'বলগীয়া আছে, সেই সময়ত কিবা ভুলক্ৰমে হওক বা ডাটা এণ্ট্ৰি অপাৰেটৰবিলাকে হয়তো নাম সোমোৱা নাই, এতিয়া আমি স্পেচিয়েল কেম্পিং এটা হাতত লৈছোঁ। এখন নতুন ফৰ্ম এখন বনোৱা হ'ব। নতুন ফৰ্মখন আমাৰ পঞ্চায়তৰ ছেক্ৰেটাৰীৰ জৰিয়তে আৰু মিউনিচিপালিটিৰ কমিশ্যনাৰ জৰিয়তে, এক্সিকিউটিভ অফিচাৰৰ জৰিয়তে আমি এবাৰ আকৌ মানুহক আমি জনাম যে যাৰ নাম এইটো এড কৰিবলগীয়া আছে সেইসমূহৰ আমি তালিকা বিচাৰিছোঁ, যাতে আগন্তুক দিনত আমাৰ যি 6 লাখ আমাৰ হাতত যিটো আছে বা 8 লাখ হাতত আছে, তাৰে পৰা আমি যাতে দিব পাৰোঁ। তাৰমানে ডাটা এডৰ এটা আমাৰ লিষ্ট এটা অলপ। ইয়াৰ পৰৱৰ্তী সময়ত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ কাম কৰি আছে, এইটো মানে আণ্ডাৰ প্ৰচেছ। আপোনালোকে জানে যে NRCৰ কাৰণে বায়'মেট্ৰিক্সৰ কাৰণে বহু নাম ব্লক হৈ আছে, আৰু ব্লক হৈ থকাৰ কাৰণে তেওঁলোকে আধাৰ কাৰ্ড বনাব পৰা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো বিষয় লৈ পেলাই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰিছে। আমি কেইবাবাৰো দেখিছিলোঁ, কিন্তু এইটো যিহেতু আণ্ডাৰ দ্য সুপ্ৰিম কোৰ্ট মেটাৰ বা RGI ৰেজিষ্টাৰ্ড জেনেৰেল অফ ইণ্ডিয়াৰ যিটো মেটাৰ, আমি সেইটো কোৱাৰ পিছতো সেইটো বিষয়টো মানা নাছিলে। কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বিশেষ প্ৰচেষ্টা হাতত লৈছে। আৰু মই যিমানখিনি জানো, এই যিটো আমাৰ বায়'মেট্ৰিক্স লৈ পেলাই যিটো সমস্যা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰতীয়ক জনাইছে যে এটলিষ্ট চিটিজেনশ্বিপটো কি হয় নহয় সেইটো পিছৰ কথা, কিন্তু এটলিষ্ট খাদ্য, চিকিৎসা আৰু এডুকেশ্যনৰ কাৰণে, শিক্ষা, স্বাস্থ্য আৰু খাদ্যৰ কাৰণে অন্ততঃ এইটো খুলি দিলে অন্ততঃ মানুহখিনি আধাৰ কাৰ্ড বনাব পাৰিব। আৰু এতিয়া বহুতো এনেকুৱা হৈছে যে ল'ৰা ছোৱালীবিলাকৰ তেওঁ নিজৰ হয়তো আধাৰ কাৰ্ড নাই, বায়'মেট্ৰিক্স ব্লক হৈ গৈছে, কিন্তু জেনুইন মানুহ, ভাৰতীয় মানুহ, দেউতাকৰ নাম আছে, মাকৰ নাম আছে, এইবিলাক মানুহ যিবিলাক ভিক্টিম হৈ আছে, তাৰ কাৰণে সকাহ দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ প্ৰচেষ্টা হাতত লৈছে। এইটো এতিয়াও আমাৰ সকলোৰ কাৰণে আণ্ডাৰ প্ৰচেছ আছে। যেতিয়া বিষয়টো হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক প্ৰেছ কনফাৰেন্স জৰিয়তে জনাব। আবেদন লোৱাৰ পিছত আমি 42 লাখ নতুনকৈ আমি মানুহক চাউল দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এই চাউল যদি আমি চাওঁ, এতিয়া আমাৰ যিটো ৰেচন কাৰ্ড আমাৰ আছে, অসমত ৰেচন কাৰ্ড আছে 66,25,970 মানুহৰ ৰেচন কাৰ্ড আছে আজিৰ দিনত। এইটো কিন্তু আগতে কিন্তু ইয়াৰ পৰা লেছ দেন 10,75,000 আছিল, কাৰণ আমি নতুনকৈ এড কৰিছোঁ 10 লাখ আমি ৰেচন কাৰ্ড নতুনকৈ এড কৰিছোঁ, এতিয়া 66 হৈছে। আৰু টোটেল যদি বেনিফিচিয়াৰী যদি চাওঁ, আমি 2,31,34,559 আমাৰ বেনিফিচিয়াৰী আছে ৰেচন কাৰ্ডৰ। ঠিক তেনেকৈ আমাৰ কাছাৰ জিলাত আমাৰ ৰেচন কাৰ্ড আছে 3,62,000 কাছাৰ জিলাত আছে। আৰু বেনিফিচিয়াৰী আছে 12,96,000 আমাৰ বেনিফিচিয়াৰী আছে কাছাৰ জিলাত। ঠিক তেনেকৈ হাইলাকান্দিত আছে 12,42,903 আছে ৰেচন কাৰ্ড। বেনিফিচিয়াৰী আছে 5,42,000। তাৰপিছত তেনেকুৱাকৈ আমাৰ কৰিমগঞ্জতো আছে আমাৰ ৰেচন কাৰ্ড আছে প্ৰায় 2,48,000। আৰু তেনেকুৱাকৈ বেনিফিচিয়াৰীও আছে, ডাটাটো আপোনালোকৰ আছে। এই ৰেচন কাৰ্ড নতুনকৈ দিয়াৰ পিছত আমি এতিয়া অসমত আমি চাউল দি আছোঁ 1,22,283 মেট্ৰিক টন আমি চাউল দি আছোঁ। এই চাউল আগতে আমি কি কৰিছিলোঁ, আমি FCI পৰা লৈছিলোঁ। এতিয়া নতুন এটা আমাৰ সংযোজন হৈছে কি, ডিচেন্ট্ৰেলাইজ প্ৰচেছ। কাৰণ অসমৰ ধান আমি উৎপাদন কৰি পেলাই আমি পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আমি বহাইছোঁ অসমত। আৰু পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ অসমত more than 300 আমাৰ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আছে। সেই পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰসমূহে আমাৰ মিলাৰ আমি নতুনকৈ 150টা নতুন ধান মিল আমি বনাইছোঁ। পুৰণা ধান মিলো আছে, গুদাম বনাইছোঁ। আমি ৰাজসাহাৰ্য দিছোঁ 50%। দি পেলাই আমি অসমৰ ধানটো আমি কিনি পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰৰ জৰিয়তে কিনি আমি মিলিং কৰি পেলাই আমি সেইবোৰ ষ্ট'ৰ কৰি পেলাই আমি ডাইৰেক্টলি এতিয়া সমবায় দিয়া আৰম্ভ কৰিছোঁ। তাৰমানে এতিয়া FCI চাউল বিশ্বনাথ জিলাত আৰু বঙাইগাঁও জিলাত FCI চাউল মানুহে নাখায়।
খাই আমাৰ অসমৰ চাউলটো খাই ডাইৰেক্ট প্ৰকুৰমেণ্ট চেণ্টাৰৰ জৰিয়তে এই ডিচেণ্ট্ৰেলাইজ প্ৰকুৰমেণ্ট চিষ্টেমটো আমি আগন্তুক প্ৰতিখন জিলাতে কৰাৰ কাৰণে কৰি আছোঁ, য'ত মেক্সিমাম ধান উৎপাদন হ'ব তাত আমি ডিচেণ্ট্ৰেলাইজ প্ৰকুৰমেণ্ট কৰিব পাৰিম। আৰু সেইটোৰ আধাৰত আমি কাছাৰ জিলাত আমি 7,156 মেট্ৰিক টন, হাইলাকান্দিত 3,606 মেট্ৰিক টন আৰু কৰিমগঞ্জত 5,067 মেট্ৰিক টন চাউল আমি আমাৰ এই তিনিখন জিলাৰ মানুহক দি আছোঁ। এইখিনি যিহেতু বৰাক ভেলী ৰিলেটেড ডাটা